দিনটো আপোনালোকে আৰম্ভ কেনেকৈ কৰে, মোৰ দিনটো কেনেকৈ আৰম্ভ কৰোঁ আপোনালোকক মই আজি দেখুৱাম। মই আচলতে কেনেকৈ মোৰ দিনটো পাৰ কৰোঁ। শুই উঠিয়ে চিধা এয়া উঠিলোঁ, চালোঁ ৰ'দ একদম মানে ফাটাফাটি ৰ'দ। ইয়াত মোৰ ৰেডি হৈ আছে স্কুটি আৰু কামলৈ বুলি ৰেডিয়ে হৈছে। আৰু এতিয়া মই যাম প্ৰথমতে পথাৰলৈ। এয়া কোৰ ল'লোঁ, কোৰ লৈ চিধা পথাৰলৈ বুলি আৰম্ভ। কঠীয়া তুলি বিশেষকৈ এতিয়া খুৰীয়ে পিছফালৰ পৰা মাত লগাইছিলে, কিবা এটা শুনি নাপালোঁ। ব্লক পথাৰলৈ যাওঁ। ঘৰৰ পৰা বৰ বেছি দূৰ নহয় কঠীয়াতলি আমাৰ, আৰু আহি পাই গ'লে কঠীয়াতলি এবাৰ মাৰি থৈছে ট্ৰেক্টৰ হাল, দেউতাই ফালি থৈছে আলি, মাৰি থৈছে এচাহ কোৰ, আৰু লগতে এতিয়া মই অলপ আলিটো কাটি দিওঁ তাৰ কিনাৰ বনটো। ইমানহে ৰ'দ, অলপহে মাৰিব পাৰিলোঁ। তাৰপিছত ঘৰলৈ বুলি ৰাওনা, আকৌ কাম আছেই। এনেই অলপ এক্সাৰচাইজটো মেইনটো, এইটো মানে মই মানো শৰীৰটো মানে অলপ ভাল চোৱা চিতা কৰিলে মানে এইটো পাছত টোপনি যোৱা হয় বহুত ভালকৈ, নহ'লে ডিপ্ৰেশ্যন জানাই এইটো সকলোৱে চবে কেনেকুৱা ধৰণৰ ভুগিবলগীয়া হয়, টোপনি নাহে ৰাতি। এয়া সামৰণি মাৰিমেই আৰু লাহেকৈ, সামৰণিয়ে এয়া এক্সাৰচাইজ হৈ গ'ল মোৰ, আৰু ওলাইছোঁ এতিয়া ঘৰলৈ যাবলৈ। ছুটি ইমানেই আৰু কি কৰিবা, আজিকালি কেনেকৈ খেতি কৰি খাবা। তাৰপিছতে গা পা ধুই এয়া ৰেডি, মায়ে ভাত খোৱালৈকে এইখন চাওঁ মই কিতাপ, অলপ হেমকোষ মানে শব্দৰ সমাৰ্থক শব্দখিনি চাওঁ। আৰু ভাত ৰেডি হ'লেই মায়ে মাতিলে। ইমান খানা মই ৰাতিপুৱা নাখাওঁ আচলতে। এতিয়াহে ৰুটি এখন ৰুটিয়ে মোৰ একোৱে নহয়, অলপ ভাত কমাই লওঁ। তাৰপিছত ভাত বেছি নাখাওঁ মানে ৰাতিপুৱা, শাকটো কিন্তু বেছিকৈ খাওঁ এনাৰ্জি হৈ থাকিবৰ কাৰণে। কিন্তু দুপৰীয়া আকৌ তেতিয়া ভাত খাওঁ। তাৰপিছতে ভাত চাত খোৱাৰ পাছত হৈ গ'ল, আৰু এয়া কামলৈ বুলি ওলাই আহিলোঁ। বৌপাইক পিছফালে লৈ ল'লোঁ, আৰু বৌপাইক এটা হেলমেট পিন্ধাই দিছোঁ, বুঢ়া বস্তুটো পৰিলে জানাই আৰু কি হ'ব। তাৰপিছত কামলৈ গৈ 5 কিলোমিটাৰ মাকুমত, আৰু এয়া গ্ৰিল বনোৱা কাম আৰম্ভ। গ্ৰিল বনাই আছোঁ বৌপাইৰ লগত। মই নাজানো, তাই 35 বছৰৰ এক্সপিৰিয়েঞ্চৰ মানুহ, কৰি আছে কাম। মই এই দুটাই বনালোঁ আৰু ফাইনেলি কাম কৰোঁতে ৰাতিয়ে হৈ গ'ল। কিমান ৰিক্সত কৰি থাকিবলগীয়া হয় দেখিছে, কেনেকৈ জুই ওলাইছে। কাটাৰ মেচিনত কাটিব লাগে। আৰু ঘৰলৈ আহি শেষত খানা এয়া গাহৰিৰ লগত কচু মাংস খাম আজি, বাইদেৱে বনোৱা। আৰু ভিডিঅ'টো ইমানেই, অৱশেষত ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব। কমেণ্টত আপুনিও জনাব আপোনাৰ দিনটো আৰম্ভ আপুনিও কেনেকৈ কৰে।